94.2% লাভ কৰিছোঁ মই আজি বহুত ভাল পাই আছোঁ কিয়নো মই বহুত মানে ষ্ট্ৰাগল কৰিছিলোঁ 12ৰ এক্সামৰ কাৰণে মই থেংকফুল আছোঁ মোৰ মা দেউতা সিহঁতে মোৰ লগত গোটেই জাৰ্ণিটো আছিলে আৰু মোক বহুত ছাপোৰ্ট কৰিছে আৰু তাৰ লগত কাজল ছাৰ আমাৰ প্ৰিন্সিপাল এলবিৰ আৰু আমাৰ টিচাৰ্ছে সদায় আমাৰ লগত থাকি মানে ডাউটছ ক্লিয়াৰ কৰিছে আৰু সদায় ছাপোৰ্ট কৰিছিলে মই একো টিউশ্যন এনেকৈ মানে লোৱা নাই মই সেল্ফ ষ্টাডি কৰিছিলোঁ আৰু পাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰক ৰেফাৰ কৰিছিলোঁ আৰু বেচিকেলি নিজৰ বুক পঢ়িছিলোঁ সেল্ফ ষ্টাডিটো মোৰ মতে চবতকৈ বেষ্ট হয় আৰু নিজে বুজিলে আৰু কনচেপ্ট বুজিলে আমি মানে বহুত ভালকৈ এক্সামটো কৰিব পাৰি মোৰ আৰু মন আছিলে যে মই আৰু ভালকৈ মোৰ ৰিজাল্ট কৰোঁ কিন্তু মই ছেটিছফাইড আছোঁ থেংক ইউ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি কেনেদৰে আগবাঢ়িবা মোৰ ভৱিষ্যত মই ভাবিছোঁ যে ইংলিছ আৰু পলিটিকেল ছায়েন্সত মই নিজৰ ভৱিষ্যত আগবঢ়াই লৈ যাবৰ কামনা কৰিছোঁ যিহেতু মই CUET দিম এতিয়া আৰু তাৰপিছত তাৰ ৰিজাল্টৰ উপৰি এইটো ক'ব পাৰিম যে কোনটো কলেজত মই এডমিশ্যন ল'ম থেংক ইউ